হাপেখাটিত ভয়ঙ্কৰ পথ দুৰ্ঘটনা কিশোৰসহ ৩ জন আহত আজি চৰাইদেউ জিলাৰ হাপেখাটি আৰক্ষী থানাৰ অন্তৰ্গত ৫২ নং বি ৰাষ্ট্ৰীয় ঘাইপথত হাপেখাটি উৰণীয়া হেতুৰ সমীপত বিষ্ণুপুৰ তিনিআলিত এক পথ দুৰ্ঘটনা সংঘটিত হয় জানিব পৰামতে হুনাৰী দিশৰ পৰা আহি থকা AS 04 AE 7086 নম্বৰৰ XUV বাহনখন ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই লিম্বু মিট চেণ্টাৰ নামৰ মাংস দোকানখনত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰি পথাৰত সোমায় লিম্বু মিট চেণ্টাৰৰ লংপটীয়া অঞ্চলৰ মৌপলুৱা গাঁৱৰ মদন গগৈ নামৰ যুৱকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় প্ৰাপ্ত তথ্য অনুসৰি উক্ত বাহনখনত অহা মথুৱাপুৰৰ সুমন চক্ৰৱৰ্তীৰ লগতে এজন কিশোৰ আঘাতপ্ৰাপ্ত হয় ঘটনাটো মানে মই জাস্ট পথাৰৰ পৰা আহিছিলো গাড়ীখন একদম পুৰা ফুল স্পীডত আছিলে ডাইৰেক্ট গৰু নে কিবা এটা ওলালে সি ডাইৰেক্ট আহি পিনে সোমালে পাল্টি খাই গ'ল তাৰপিছত লাহেকৈ মই গৈ পিনে মানুহখিনিক উলিয়ালো তাৰপিছত আৰু এম্বুলেঞ্চ আহি লৈ গ'ল আৰু মানুহ দুজন আছিলে সৰু ল'ৰা এটা আৰু বাপেক পুতেক আছিলে আঘাত মানে সৰু ল'ৰাটো দুখ পালে ডাঙৰ মানুহটো অলপ কমকৈ পাইছে কোনটো দিশৰ পৰা আহি আছিল তেওঁলোক হাপেখাটি পিনৰ পৰা আহিছিলে তেওঁলোক এনেকা শুনা মতেতো ৰহনৰ বুলি শুনিছো ৰহন নামটো ক'ব নোৱাৰিম মেডিকেল লৈ গ'ল এম্বুলেঞ্চ আহিছিলে দুৰ্ঘটনাটো আমি এনেকে নাজানো কিন্তু ইফালৰ পৰা আহিছিলে আহি গাড়ী ডাইৰেক্ট সোমোৱাই দিহে দেখি পালো কোনদিশৰ পৰা আহিছিলে হাপেখাটিৰ পৰা আহি আছিলে দোকানখন ভাঙি দিলে নহয় জানো দোকানখন ভাঙি দিলে আচ্ছা দোকানৰ তাৰমানে হেৰি যিজনকে হেৰি দোকানীজনে দুখ পাইছিলে দুখ পাইছে বহুত দুখ পাইছে তেওঁ এইটো কামিহাটো ভাঙি আছে তেওঁৰ নামটো জানে নেকি নামটোহে নাজানো এতিয়া বৰ্তমান সদ্যহতে ইয়াত যিটো আচলতে এক্সিডেণ্ট হ'ল এনেকুৱা ধৰণৰ এক্সিডেণ্ট প্ৰায় হৈ থকা দেখা যায় শিৱসাগৰৰ পৰা আচলতে ডিব্ৰুগড়মুখী এখন যান যিখন XUV 300 খন আহি আছিলে আপোনাৰ অভাৰব্ৰিজ পাৰ হৈ যিটো এজন ব্ৰইলাৰ দোকানীয়ে ব্ৰইলাৰ কাটি আছিলে সেই ব্ৰইলাৰ দোকানখন ভাঙি ব্ৰইলাৰ দোকানীজনক উৰুৱাই লৈ গৈ পেলানি পথাৰত তিনি লুটি খাই আচলতে লুটি খাই পৰিছেগৈ পৰিতাপৰ বিষয় এইটোৱে যে প্ৰশাসনক আমি সকীয়াই দিয়াৰ পাছতো আজি পৰ্যন্ত স্পীড ব্ৰেকাৰসমূহ ভালদৰে দিয়া নাই ৰাস্তাটোত যেতিয়াৰ পৰা বনালে আচলতে তেতিয়াৰ পৰা কোনো ধৰণৰ স্পীড ব্ৰেকাৰ আচলতে ব্যৱস্থা কৰি নিদিলে তাৰোপৰি আমাৰ যি আচলতে অভাৰব্ৰিজখন বনাই থৈ যোৱাৰ পাছত আজিলৈকে অভাৰব্ৰিজত কোনো প্ৰশাসনে তাৰ দৃষ্টি নিক্ষেপ নকৰিলে সেই হেতুকেহে আজি পৰ্যন্ত ইয়াত সঘনাই আমি এক্সিডেণ্ট হৈ থকা দেখা পোৱা যায় আৰু ইমানেই এক্সিডেণ্ট হোৱা যায় ডাৱৰীয়া বতৰ হ'লে অভাৰব্ৰিজৰ ওপৰত অট'মেটিকলি আমাৰ ডাম্পাৰো লুটি খাই পৰা দেখা যায় গতিকে আমি প্ৰশাসনক পুনৰবাৰ সকীয়াই দিছোঁ যে এই ৰাস্তাটো অতি সোনকালে স্পীড ব্ৰেকাৰৰ ব্যৱস্থা কৰক অন্যথা ইয়াতকৈও আৰু ভয়ানক দুৰ্ঘটনা হ'বলৈ আগবাঢ়ি গৈ আছে বুলি আমি দাবী জনাইছোঁ